আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো চাওক টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে আৰু সেই সমস্যাবিলাক অসম চৰকাৰক সমাধান কৰিবৰ কাৰণে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু বা তেখেতসকলে তীব্ৰভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছিলে কিন্তু এতিয়ালৈকে অসম চৰকাৰে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰিলে আৰু সেইবাবে অসম চৰকাৰৰ সেই শেষৰটো কাৰ্যকালত শেষৰটো ৰণ হিচাপে আকৌ সেই টিউটৰ ছাৰ বাইদেউসকলে আকৌ এটা আন্দোলনৰ দিন ঘোষণা কৰিছে আৰু সেই আন্দোলন হয়তো ধাৰাবাহিকভাৱে এইখন আন্দোলন হ'ব আৰু সেই আন্দোলনত এলএফিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে সকলো ওলাই আহিব আপোনাৰ যিমানখিনি টিউটৰ গ্ৰেড 4 আপোনাৰ খেৰাণী সকলো কৰ্মচাৰীয়ে তাত অংশগ্ৰহণ কৰিব আৰু যিখিনি আপোনাৰ টিচিং কৰ্মচাৰী আছে বা যিখিনি নন টিচিং কৰ্মচাৰী আছে সকলোৱে মিলি সেই আন্দোলনৰ সিদ্ধান্ত লৈছে আৰু সেই আন্দোলনত হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব আৰু সেই আন্দোলনৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰৰ কাৰণ অসম চৰকাৰৰ যিখিনি সমস্যা সমাধান কৰিব লাগে সেইখিনি নকৰাৰ বাবে তেখেতসকলে সেই ধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ আলোচনাত মিলিত হৈছিলে আৰু আমাৰ সমস্যাখিনি সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি তেখেতসকলে বাৰম্বাৰকৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক সান্তনা প্ৰদান কৰি আহিছিলে কিন্তু সেই সান্তনা যেন কেৱল আমাৰ শিক্ষামন্ত্ৰীৰ মুখতে সীমাবদ্ধ হৈ থাকিল আৰু আমাৰ মুখ্যমন্ত্ৰী গৰাকীও কেইমাহমানৰ আগত নিৰ্বাচনী প্ৰচাৰবিলাকত সেই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা যিমান পাৰে বৃদ্ধি কৰা হ'ব বুলি তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কিন্তু আজি আপোনাৰ 1 অক্টোবৰটো বাদেই দিয়ক আজি 6 নৱেম্বৰ পালেহি কোনো এখন অৰ্ডাৰ অসম চৰকাৰে উলিয়াব নোৱাৰিলে বা এই অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে তেখেতসকলে ডিঙি ফালি আপোনাৰ মুখৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকৰ টিউটৰ ছাৰ বাইদেউসকলক যিমান পাৰে দৰমহা বৃদ্ধি কৰা হ'ব সেইখিনি প্ৰতিশ্ৰুতিও তেখেতসকলে ৰক্ষা কৰিব নোৱাৰিলে আৰু সেই সকলোবিলাকৰ প্ৰতিবাদত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যদিহে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান নকৰে তেখেতসকলে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ গৈ থাকিব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সকলো কি এই আপোনাৰ এলফিৰ পৰা কলেজলৈকে যিমানখিনি টিচিং ষ্টাফ আছে নন টিচিং ষ্টাফ আছে সকলোৱে ওলাই আহিব লাগিব সেই আন্দোলনত আৰু সেইবাবে কেন্দ্ৰীয় কমিটিয়ে আপোনালোকক অনুৰোধ জনাইছে আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ আন্দোলন হ'ব আৰু সেই আন্দোলনৰ নিশ্চয়কৈ জগৰীয়া হ'ব অসম চৰকাৰে যদি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিলেহেঁতেন নিশ্চয়কৈ তেখেতসকলে এনেধৰণৰ কাৰ্যসূচী হাতত নললেহেঁতেন বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় শিক্ষা বিভাগৰ এটা সমস্যাৰ জড়িত সেইসকল শিক্ষক কৰ্মচাৰীক তেখেতসকলে এজন ৰেগুলাৰ শিক্ষকৰ দৰে ৰেগুলাৰ এজন প্ৰফেচাৰৰ দৰে তেখেতসকলে কৰ্মত নিয়োজিত হয় কিন্তু সেইসকলক সা সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে কেৱল সকলো কামৰ ক্ষেত্ৰত সমান কিন্তু কেৱল দৰমহাৰ ক্ষেত্ৰত তাৰতম্য সৃষ্টি কৰি অসম চৰকাৰ কি ধৰণৰ সমস্যা সৃষ্টি কৰি ৰাখিছে নিশ্চয়কৈ আপোনালোকে গম পায় অন্য চৰকাৰৰ দিনত যিমানবিলাক বেঞ্চাৰ স্কুল প্ৰাধিকৰণ কৰিছে বা যিমানবিলাক স্কুল প্ৰাধিকৰণ কৰিছে সকলোবিলাকক পূৰ্ণাংগ শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিছিলে কোনো এটা অসুবিধা নোহোৱাকৈ তেখেতসকলক সম্পূৰ্ণ শিক্ষক ৰূপে নিৰ্বাচন কৰি তেখেতসকলক পদ প্ৰাধিকৰণ কৰা হৈছিলে কিন্তু সেইখন চৰকাৰে জানো সেইদৰে কৰিব পাৰিলে সেইখন চৰকাৰে মাত্ৰ প্ৰাধিকৰণৰ নামত সেইসকল শিক্ষক কৰ্মচাৰী শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ সজালে আৰু খুবেই এটা লাজৰ বিষয় সেইখন চৰকাৰৰ বাবে যিখন চৰকাৰে সেইসকল শিক্ষক কৰ্মচাৰী বছৰ বছৰ ধৰি তেখেতসকলে হাজাৰ হাজাৰ দুখীয়া ল'ৰা ছোৱালীক নিজৰ জীৱনৰ চিন্তা নকৰি তেখেতসকলে বিনা বেতনে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক পাঠদান কৰি আহিছিলে বিনামূলীয়াকৈ কিন্তু সেইখন চৰকাৰে কিন্তু তেখেতসকলক সেই সকলোবিলাকৰ হয়তো ন্যায় দিবলৈ তেখেতসকলে নোৱাৰিলে বা সেইখন চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে তেখেতসকলক যি ধৰণে শিক্ষক হিচাপে পদ প্ৰাধিকৰণ কৰিব লাগিছিলে সেইদৰে নকৰি তেখেতসকলক শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ হিচাপেহে সজালে আৰু সেয়ে তেখেতসকলৰ সমস্যা বাগি ৰাখিছে অসম চৰকাৰে হয়তো নিযুক্তি মেলাত মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে কৈছিলে আপোনালোকৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰা হ'ব আপোনালোকে আজি সেইখন এপইণ্টমেণ্ট লৈ লওক কেইদিনমানৰ আগতে কেইমাহমানৰ পাছত আপোনালোকৰ সেই সমস্যাটো সমাধান কৰা হ'ব আপোনালোকক সম্পূৰ্ণৰূপে শিক্ষকলৈ আপগ্ৰেড কৰা হ'ব চৰকাৰৰ ট্ৰেকলৈ আহি লওক বুলি তেখেতসকলে বাৰম্বাৰকৈ ডিঙি ফুলি কৈছিলে কিন্তু আজি তেখেতসকলে কিয় পাহৰিছে বা তেখেতসকলৰ মুখ্যমন্ত্ৰীৰ দিনত আজি 5 বছৰ কাৰ্যকাল হ'ব হৈছে কিন্তু আজিলৈকে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ লগত তেখেতসকলে আলোচনাত বহিবলৈ সাহস নহল আৰু সেইজন মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে কৈ থাকে অসমৰ এখন উন্নতি ৰাজ্যলৈ তেখেতসকলে আপগ্ৰেড কৰাব বা সেই উন্নতি পদলৈ আগুৱাই লৈ যাব। শিক্ষা বিভাগৰে এটা গুৰুত্বপূৰ্ণ বিভাগখনতে যদি সমস্যাৰে জড়িত হৈ থাকে, শিক্ষকৰ সমস্যাই যদি সমাধান নহয়, সেইখন চৰকাৰৰ দিনত কেনেকৈ তেখেতে অসম ৰাজ্যক এখন উন্নতি ৰাজ্যলৈ আপগ্ৰেড কৰিব, সেয়া চিন্তনীয় বিষয় হৈ পৰিছে। আৰু সেইবাবে আমাৰ সেই শিক্ষাগুৰুসকলক তেখেতসকলে শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ সজোৱাটো কিমান আপোনাৰ গুৰুত্বহীন হ'ব পাৰে, সেয়া নিশ্চয়কৈ আপোনালোকে বিবেচনা কৰা উচিত। অসমৰ জনসাধাৰণ, অসমৰ বুদ্ধিজীৱী দল সংগঠনে এবাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ হৈ এষাৰ মাত মাতিব লাগিছিলে। কাৰণ সেইসকল শিক্ষক কৰ্মচাৰী বছৰ বছৰ ধৰি শিক্ষকতা কৰি আহিছিলে। তেখেতসকলে দুখীয়া ল'ৰা ছোৱালী আপোনাৰ ছাত্ৰ ছাত্ৰীক তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি আহিছিলে, নিজৰ জীৱনৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি। সেয়া এটা তেখেতসকলৰ কেৱল এটাই আশা আছিলে, এদিন অসম চৰকাৰে তেখেতসকলক চৰকাৰী শিক্ষক ৰূপে প্ৰাধিকৰণ কৰিব, তেতিয়া তেখেতসকলৰ যিমানবিলাক দুখ সমস্যা আছে সকলোবিলাক দূৰ হ'ব। সেই আশাতেই তেখেতসকলে সেইখন শিক্ষা অনুষ্ঠানত জড়িত হৈছিলে আৰু তাৰ ৰাইজে তেখেতসকলক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেইমতে তেখেতসকলে কৰ্মত নিয়োজিত হৈ নিজৰ দায়িত্ব পালন কৰি গৈছিলে। কিন্তু অসম চৰকাৰে সেইখিনি দায়িত্ব পালন কৰিব নোৱাৰিলে। নিজৰ দায়িত্ব যিধৰণে পালন কৰিব লাগিছিলে সেইমতে অসম চৰকাৰে কিন্তু নোৱাৰিলে। কাৰণ সেইসকল শিক্ষক কৰ্মচাৰীক টিউটৰ সজোৱাটো তেখেতসকলৰ কাৰণে কিমান গুৰুত্বহীন, আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে অসম চৰকাৰখনক আমি সেই টিউটৰ ছাৰ বাইদেউসকলে বুজি পালে। কাৰণ সেইসকল মহান শিক্ষক কৰ্মচাৰীক প্ৰাধিকৰণৰ নামত তেখেতসকলক শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব লাগিছিলে। শিক্ষকৰ পৰাও অৱনমিত কৰি টিউটৰ সজালে আৰু সেই মানৱীয়তাৰ খাতিৰত অসম চৰকাৰে কি ধৰণৰ সিদ্ধান্ত ল'ব লাগে আৰু কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু সেই সকলোবিলাকৰ সমস্যাৰ পৰিধান পাবলৈ তেখেতসকলে আকৌ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অহা 10 নৱেম্বৰ তাৰিখৰ পৰা। কাৰণ সেইখন চৰকাৰৰ শেষৰটো কাৰ্যকাল আহি পৰিছে, কিন্তু এতিয়ালৈকে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰিলে। আৰু যদিহে শীতকালীন অধিৱেশনত যদি সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো যদি সম্পূৰ্ণৰূপে সমাধান নকৰে, তেনেহ'লে তেখেতসকলে তীব্ৰভাৱে আন্দোলন কৰি যাব আৰু ধাৰাবাহিকভাৱে এটা আন্দোলনৰ সিদ্ধান্তও লৈছে অহা 10 নৱেম্বৰ তাৰিখৰ পৰা। আৰু তাতে এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিচিং আৰু নন টিচিং ষ্টাফ আছে সকলো ওলাই আহি অংশগ্ৰহণ কৰিব। হয়তো আমাৰ এলপিৰ পৰা কলেজলৈকে 15-16 হাজাৰ টিউটৰ ছাৰ বাইদেউসকল আছে, তেখেতসকলে একেলগে হয়তো গুৱাহাটীৰ ৰাজপথত আন্দোলন কৰিবলৈ সিদ্ধান্ত লৈছে। আৰু সেই আন্দোলনত জগৰীয়া হ'ব অসম চৰকাৰ, অসমৰ শিক্ষা বিভাগ, অসমৰ শিক্ষামন্ত্ৰী, আৰু সেয়া নিশ্চয়কৈ তেখেতসকলে সেইখিনি ক'ব বিচাৰিছে। কাৰণ শিক্ষামন্ত্ৰীগৰাকীক বাৰম্বাৰকৈ লগ কৰিছে, কিন্তু বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, কিন্তু নিজাকৈ শিক্ষামন্ত্ৰীৰ কোনো এটা হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা শক্তি নাই। আৰু সেইবাবে তেখেতসকলে শেষৰটো মূৰত হয়তো হাত দাঙি দিছে, আপোনালোকৰ সমস্যাখিনি মই সমাধান কৰিব নোৱাৰো, যিমানখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো সেইমতে কাম নহ'ব। আৰু ইয়াৰ প্ৰতিবাদত আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে আকৌ ওলাই আহিবলৈ বাধ্য হৈছে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে অসমখনক এখন উন্নতি ৰাজ্যলৈ পৰিণত কৰিব বা উন্নতি ৰাজ্যলৈ আগুৱাই লৈ যাব। সেয়া তেখেতসকলৰ হয়তো মুখত সীমাবদ্ধ হৈ আছে, কিন্তু তেখেতৰ সেই উন্নতি এখন ৰাজ্যতে শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ বিভাগ য'ত শিক্ষকৰ সমানভাৱে কাম কৰে, শিক্ষকৰ সমস্যা সমাধান নকৰে, সেইসকল শিক্ষকক টিউটৰ সজাই তেখেতসকলে সেইখন ৰাইজক হয়তো উন্নতিৰ পদৰ পৰা হয়তো অৱনমিতহে কৰিলে বুলি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক গুৰুত্বপূৰ্ণভাৱে অভিযোগ উত্থাপন কৰিছে। আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী এষাৰ হ'লেও এই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে হয়তো তেখেতসকলে চিন্তা কৰিব লাগিছিলে বা মাতিব লাগিছিলে, টিউটৰৰ সমস্যাটো আমি সমাধান কৰিম, আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ ওপৰত যিখিনি অযথা কোৱালিফিকেশ্যন জাপি দিছে সেইখিনি আমি আঁতৰাই পূৰ্ণাংগভাৱে 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখন সংশোধনী কৰি আপোনালোকৰ সমস্যাটো সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব বুলি তেখেতসকলৰ হয়তো কোৱাৰ সাহস নহ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ। আৰু সেইবাবে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে এতিয়া আন্দোলনৰ সিদ্ধান্ত লৈছে। কাৰণ গোটেইখিনি এই কাৰ্যকালটোত আপোনাৰ আমাৰ সেইখন চৰকাৰৰ 5 বছৰ কাৰ্যকাল হ'ল, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব লোৱা 5 বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে, কিন্তু তেখেতৰ শিক্ষামন্ত্ৰীৰ দিনতে নিযুক্তি পোৱা সেইসকল টিউটৰ ছাৰ বাইদেউকক তেখেতৰ মুখ্যমন্ত্ৰীৰ দিনত সমাধান কৰিব লাগিছিলে, কিন্তু সেয়া তেখেতে নকৰিলে। তেখেতে হয়তো সেই টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাক লগ কৰাৰো এটা সময় দিব নোৱাৰিলে। সেই 5 বছৰৰ কাৰ্যকালত তেখেতসকলে 5 মিনিটো সেই কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলৰ লগত আলোচনা নকৰিলে। সেয়া কিমান আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে গুৰুত্বহীনতা প্ৰকাশ কৰে, সেয়া নিশ্চয়কৈ আপোনালোকে গমেই পাইছে। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি গুৰুত্ব প্ৰদান কৰিলেহেঁতেন নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ মাজত
তেখেতসকলে অলপ আলোচনা কৰি আমাৰ সমস্যাটো সমাধানৰ এটা পথ ওলালেহেঁতেন কাৰণ মাননীয় মুখ্যমন্ত্ৰী কৰোঁ বুলি কৰিলে নিশ্চয়কৈ তেখেতে কৰিব পাৰে তেখেতৰ এটা হাতৰ কলমৰ সহিত সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু সেয়া তেখেতে নকৰিলে কিয় নকৰিলে তেখেতসকলৰতো এটা হয়তো ভৱিষ্যত আছে তেখেতসকলৰো এটা পৰিয়াল আছে সেই সকলোবিলাক কথা চিন্তা কৰি অসম চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব লাগিছিলে অন্য চৰকাৰৰ দিনত যিমানবিলাক বিদ্যালয় প্ৰাধিকৰণ কৰিছে সম্পূৰ্ণৰূপে সা সুবিধা প্ৰদান কৰি সম্পূৰ্ণ চৰকাৰী শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিন্তু তেখেতে যিধৰণে প্ৰাধিকৰণ কৰিব লাগিছিলে সেইমতে নকৰিলে তেখেতসকলক টিউটৰ সজাই সেইখিনি সমস্যাও মাননীয় মুখ্যমন্ত্ৰীয়ে সমাধান কৰিব নোৱাৰিলে আৰু সেই সকলোবিলাক প্ৰতিবাদত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আকৌ এবাৰ ওলাই আহিছে আৰু 10 নৱেম্বৰ তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ সিদ্ধান্ত লৈছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে তাত অংশগ্ৰহণ কৰিব আৰু সেই আন্দোলনৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰ অসমৰ শিক্ষা বিভাগৰ অসমৰ শিক্ষামন্ত্ৰী কাৰণ তেখেতসকলে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি সেইসকল টিউটৰ কৰ্মচাৰীক প্ৰতাৰণা কৰিলে না তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত আছে না তেখেতসকলৰ পেঞ্চনৰ সা সুবিধা আছে না তেখেতসকলৰ স্কেল পে গ্ৰেড পেডৰ হিচাপে দৰমহা প্ৰদান কৰে না তেখেতসকলক চেলাৰী হিচাপত দৰমহা প্ৰদান কৰে তেখেতসকলৰ ৱেজেছ হিচাপে প্ৰদান কৰে আৰু সেয়েহে তেখেতসকলে অসম চৰকাৰক জনাব বিচাৰিছে যে অসম চৰকাৰক আহ্বান কৰিছে যে যদিহে তেখেতসকলৰ সমস্যাটো শীতকালীন অধিৱেশনত নৱেম্বৰ শেষৰটো পালৰ পৰা শীতকালীন অধিৱেশন আৰম্ভ হ'ব বুলি সেই টিউটৰ ছাৰ বাইদেউসকলে গম পাইছে আৰু সেই শীতকালীন অধিৱেশনত যদি সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যদি সমাধান নকৰে তেখেতসকলক যিখিনি ৱেজেছৰ দৰমহা প্ৰদান কৰিছিলে সেই ৱেজেছটো যদি চেলাৰীলৈ যদি কনভাৰ্ট নকৰে বা সেই টিউটৰ ছাৰ বাইদেউসকলৰ যদি আপোনাৰ ভৱিষ্যত সুৰক্ষিত নহয় তেনেহ'লে তেখেতসকলে তীব্ৰভাৱে ধাৰাবাহিকভাৱে আন্দোলনৰ সিদ্ধান্ত লৈছে সেয়ে অহা 10 নৱেম্বৰ তাৰিখে অসম চৰকাৰক দৃষ্টিগোচৰ কৰাবৰ কাৰণে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু অসমৰ জনসাধাৰণ বুদ্ধিজীৱী দল সংগঠনক দৃষ্টিগোচৰ কৰাবৰ কাৰণে সেইখিনি আন্দোলনৰ সিদ্ধান্ত লৈছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলক শীতকালীন অধিৱেশনত যিমানখিনি চৰকাৰী সা সুবিধা আছে সেইখিনি প্ৰদান কৰিব লাগিব তেখেতসকলৰ পেঞ্চনৰ ব্যৱস্থা কৰি দিব লাগিব তেখেতসকলৰ ৱেজেছৰ পৰা চেলাৰী লৈ তেখেতসকলক কনভাৰ্ট কৰিব লাগিব তেখেতসকলক স্কেল পে গ্ৰেড পে প্ৰদান কৰিব লাগিব সেই সকলোকে সামৰি তেখেতসকলক বিনা চাৰ্টে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবই লাগিব বুলি তেখেতসকলৰ ডিমাণ্ড আহিছে আৰু সেয়া যদি নকৰে তেখেতসকলে 10 নৱেম্বৰ তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰি যাব আৰু ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী হাতত লৈ থাকিব বুলি তেখেতসকলে জানিবলৈ দিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনালোকে নিশ্চয়কৈ গম পাইছে এই টিউটৰ ছাৰ বাইদেউসকলৰ একো এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে একোখন চৰকাৰী বিদ্যালয়ত যিধৰণে আন এজন শিক্ষকে তেখেতসকলে হাজাৰ দৰমহা প্ৰদান কৰে কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলক ৱেজেছ হিচাপে সামান্য এটা ফাৰিটুকি প্ৰদান কৰি পাৰ্থক্য সৃষ্টি ৰখাটো কিমান যুক্তিসংগত হ'ব পাৰে সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এবাৰ হয়তো ভাবি চাব লাগে আৰু সেই সকলোবিলাক কথা ভাবি তেখেতসকলে সেই টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে আপগ্ৰেড কৰিব লাগে তেখেতসকলৰ কোনো কোৱালিফিকেশ্যনৰ লগত স্বাৰ্থ আৰোপ কৰিব নালাগে তেখেতসকলক আপোনাৰ এক্সপেন্সৰ ভিত্তিত তেখেতসকলৰ যিখিনি আপোনাৰ বছৰ ধৰি বিনামূলীয়াকৈ তেখেতসকলে পাঠদান কৰাৰ এক্সপেন্সৰ ভিত্তিত বা 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা আজি 25 চনৰ নৱেম্বৰ মাহলৈকে যিখিনি তেখেতসকলে টিউটৰ হিচাপে এক্সপেন্সৰ ভিত্তিত তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা সুবিধা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে কিয়নো LPMৰ ক্ষেত্ৰত টেট জাপি দিছে আৰু হয়তো হাইস্কুল হাই ছেকেণ্ডাৰী ক্ষেত্ৰত গ্ৰেজুৱেশ্যনত 50% জাপি দিছে সেই সকলোবিলাক নিশ্চয়কৈ তেতিয়াৰ নিযুক্তিৰ সময়ত SMCৰ জৰিয়তে নিযুক্তিৰ সময়ত সেইখিনি প্ৰয়োজন আছিলে আৰু সেইখিনি প্ৰয়োজন নোহোৱা বস্তুটো এতিয়া যদি বিচাৰে সেইসকল আপোনাৰ শিক্ষাগুৰুৱে আজি হয়তো 55 বছৰ 50 বছৰ হয়তো কাৰোবাৰ 45 বছৰ সেই বয়সত তেখেতসকলক আকৌ যদি টেট দিব লাগিব গ্ৰেজুৱেশ্যনত 50% আনিব লাগিব বুলি ক'লে কিমান যুক্তিসংগত হ'ব পাৰে সেই আপোনালোকে এবাৰ বিবেচনা কৰিব লাগে এই সকলোবিলাকৰ পৰা তেখেতসকলক পৰিধান কৰি তেখেতসকলক টিউটৰ পৰা টিচাৰ কৰিব বুলি আশাৰে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইবিলাক খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰিব বিশেষকৈ অহা 10 নৱেম্বৰ তাৰিখৰ পৰা সেইখন চৰকাৰৰ লগত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ শেষৰটো ৰণ হিচাপে তেখেতসকলে হয়তো বিবেচনা কৰিছে আৰু সেয়ে তেখেতসকলে অহা 10 নৱেম্বৰ তাৰিখৰ পৰা তীব্ৰভাৱে এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে তাত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনোৱা হৈছে কাৰণ 15,000 টিউটৰ ছাৰ বাইদেউসকল আছে LPৰ পৰা কলেজলৈকে নন টিচিং আৰু টিচিং ষ্টাফকে আদি কৰি সকলোৱে ওলাই আহিব সেই আন্দোলনত আৰু 42 চুকে কোনে টকা টিউটৰ ছাৰ বাইদেউ যাতে নেকি আমাৰ খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আই অসম